আকাশ ধৰিবি দেই। দাদা ফুলতে হাতৰ পৰা পলটো গৈ আইতাৰ খৰিটোত লাগিল আৰু খৰিটো ভাঙি থাকিলে। কিয় ভাঙিলি তই? কিয় ভাঙিলি? আইতা কাণত নধৰিব, কষ্ট পাইছো। মই কষ্ট পাইছো আইতা। কষ্ট পালেও পা তই। এইটো এলাম কৰি মোৰ কিমান মৰমৰ আছিল তই জাননে? তোৰ কাকাই আনি দিব নে মোক? মোৰ ভুলতে হৈ গ'ল আইতা, মোক ক্ষমা কৰি দিব। তোৰ মায়েৰে কি আনিছে হা? খালি মুখখন লৈ বিয়া হৈ আহিছে। তই আকৌ ইটোৰ পিছত সিটো বস্তু ভাঙিবলৈ লৈছ। তেনেকৈ নকব মা, আকাশ বহুত সৰু ল'ৰা, সি এইবোৰ একো নাজানে। বেছি মুখ নচলাবি তই। তোৰ পুতেৰো তোৰ নিচিনাই মূৰ্খ। বিমলা কি হ'ল? ইমান সৰু ল'ৰাটো কেনেকৈ কিয় বকি আছা? মই তেতিয়াৰে পৰা শুনি আছো নহয়, মই মাতহে দিয়া নাই। ভাঙিল কি হ'ল এতিয়া? সেইটো কিবা কথা হ'ল নে? ঘৰত সৰু ল'ৰা ছোৱালী আছে যেতিয়া ইটো সিটো বস্তু ভাঙিবই আৰু। সেইটো অকল আমাৰ ঘৰতে নহয় নহয়, সকলোৰে ঘৰতে হয়। আপুনি কিন্তু বেছিকৈ সিহঁতৰ ফলীয়া হৈছে, সিহঁতৰ চাইড বেছিকৈ লোৱা হৈছে। আপুনি সিহঁতক বেছিকৈ মূৰত উঠা নল'ব, কৈ দিছো। এইটো চোন তোমাৰো নাতি নহয় বিমলা। কেনেকৈ মোৰ নাতি হ'ল হা? কেনেকৈ মোৰ নাতি হ'ল? মই তাক কোনোদিনে নিজৰ বুলি ভবাই নাই। আপুনি সৌৰভক ৰাস্তাৰ পৰা তুলি লৈ আহিছিলে, ডাষ্টবিনত পৰি আছিলে সি। সৌৰভৰ পুতেক এতিয়া আকাশ, মোৰ কেনেকৈ নাতি হ'ল হা? আপুনিহে সিহঁতক নিজৰ বুলি ভাবে, মই কেতিয়াও ভবা নাই। আপুনিও মোক এইবোৰ কথা নক'ব, কৈ দিছো। তুমি পাগলৰ দৰে কথা কিয় কৈছা হা? মা, আপোনাক মই সাহায্য কৰিছো, সৰু ল'ৰাটোৰ আগত এইবোৰ কথা নক'ব। মই এইবিলাক একো নাজানো। তই গিয়াৰক কবি আজিয়ে মোক এটা ধুনীয়া চাই এলাৰ্ম কৰি আনি দিবলৈ। পুতেকে ভাঙিছে বুলি কবি। মা, এখেতেনো ক'ৰ পৰা আনি দিব? দৰমহাও পোৱা নাই দেখোন। তেতিয়া পিতৃৰ দেউৰে আৰু জায়েক চান্দনী আহিল। চিন্ময়ে গোটেই দিনটো ঘৰতে থাকে, ৰাতিহে কামলৈ বুলি ওলাই যায়। সি কি কাম কৰে কোনেও নাজানে, কিন্তু টকা উপাৰ্জন কৰে। বৌৱে সদায় দুখৰ কথা শুনাই সকলোকে বস কৰি ৰখাইছে। এইবিলাক চব এওঁৰ নাটক। পইচা সিহঁতৰহে আছে, কিয় নাই? লুকুৱাই থৈছে। ক'ৰবাত আমাৰ লগত খৰচ হ'ব বুলি লুকুৱাই থৈছে সকলোবোৰ। মা, নাই বুলি এনে কৈ ইহঁতে। ইহঁতৰ পইচা আছে বুলিতো ময়ো জানো। কথাবোৰ শুনি শহুৰেকে মনত বহুত দুখ পালে, কিন্তু কাকো একো ক'ব পৰা নাছিলে। শহুৰেকে জানিছিল মাত দিলে তেওঁৰে অপমান হ'ব, গতিকে সকলো মনে মনে সহ্য কৰিছিল। এখেতে সৌৰভক সৰুতেই তুলি আনিছিলে আৰু সৌৰভ এতিয়া ডাঙৰ হ'ল। সৌৰভৰ পুতেক হৈছে আকাশ আৰু ঘৈণীয়েক হৈছে প্ৰীতি। কিন্তু বিমলাই কোনোদিনে সৌৰভক নিজৰ পুত্ৰ বুলি ভবাই নাছিল। কিন্তু ককাকে সদায় আকাশক নিজৰ নাতি বুলিয়ে ভাবিছিল আৰু সৌৰভকো নিজৰ পুত্ৰ বুলি ভাবিছিল। মা, আপুনি মোক মূৰত তুলি ৰাখিছে। আজি ঘৰৰ কামবোৰ কেনেকৈ কৰিছে চাওকচোন। সকলোবোৰ দেখোন লেতেৰা হৈ আছে। ঘৰকেইটা ভালকে খাৰিব নোৱাৰে মা? এইখন ঘৰত থাকিবলৈ হ'লে সকলোবোৰ কাম ধুনীয়াকৈ কৰিব পাৰিব লাগিব, নহ'লে তহঁতৰ দিনেও তাকে ঘৰৰ পৰা গোটেই বাহিৰ কৰি দিম। আৰু শুন, এতিয়াৰ পৰা যদি তোৰ পুতেৰে কিবা বস্তু ভাঙে তেতিয়াহ'লে চাই ল'বি, কিন্তু বান্ধি থবি তোৰ পুতেৰে। বৌ, মোক সোনকালে চাহ একাপ দিয়ক, মোৰ মূৰটো বহুত বিষাইছে। ঠিক আছে চান্দনী, মই দিমগৈ। চান্দনী, তুমিনো ইমান সোনকালে উঠিব লাগে, শুই নাথাকিলে কিয়? মা, মই বৰ কাৰণেহে উঠিব লগা হ'ল। বোলো ইমানকৈ শব্দ হৈছে, কি নহ'ল বুলিহে আহিলো। আচলতে চান্দনী বহুত ধনী ঘৰৰ ছোৱালী আছিল। বিমলাৰ যোৱা চান্দনী, তুমি আৰাম কৰি থাকাগৈ। কাম কৰিবলৈ তাই আছে নহয়। মা, মই চাহ একাপ খাই মই আকৌ আৰাম কৰিমগৈ। ইমান ধুনীয়া এলাৰ্ম ঘড়ীটো শেষ কৰি পেলালে। আনিবা দিয়ে নে নিদিয়ে ঠিক নাই আৰু। কি যে হ'ব নহয় এই মানুহজনীৰ পৰা, মানে উপায় নাই। তুমি আহিলা? আহিলো। তুমি মোক এটা কথা কোৱাচোন, তুমি প্ৰীতি পৰীৰ লগত কিয়নো এনেকুৱা ব্যৱহাৰ কৰা? আপুনি মনে মনে থাকক, আপুনিতো একো দেখা নাপায়। দেখা হ'লে ক'লে হয় কিমান বস্তু ভাঙিছে সি। আপুনি যদি নিজ চকুৰে দেখা পালেহেঁতেন তেতিয়া ক'লেহেঁতেন আপুনি। মই নেদেখিলো কি হ'ল? মইতো সকলোবোৰ শুনা পাওঁ।
এনেই পইচা ইমান অভাৱ, সিহঁতৰ দুটা ইমান বস্তু ভাঙা ভাঙি কৰি আছে। পুতেকে ইমান বস্তু খাই থাকে, নিজেতো একো এটা ইনকাম কৰিব নোৱাৰে, চিনেমাৰ পইচাই সকলোবোৰ খায়। সৌৰভে কমকৈ পইচা ঘটিব পাৰে, কিন্তু যিকেইটা পইচা ঘটে তাৰেচোন আধা পইচা তোমাৰ হাততে দিয়ে। কি হ'ল এতিয়া? আমাৰ ওপৰত একো উপকাৰ কৰা নাই নহয়। বিমলা, একো আমাৰ ওপৰত উপকাৰ কৰা নাই। সিহঁতে ইয়াত আছে যেতিয়া সেইখিনি খৰচ সিহঁতে কৰিবই লাগিব। সৌৰভ মোৰ সতীয়া পুত্ৰ, নিজ পুত্ৰ নহয়তো। তুমি কেতিয়াও বুজি নোপোৱা। আপুনিহে বুজি পোৱাটো উচিত, মই বুজি পোৱা দৰকাৰ নাই। চাব, আপুনি এদিন পস্তাব লাগিব, ভালদৰে কান্দিব লাগিব আপুনি, তেতিয়া ক'ব মোক। মই এতিয়াও পস্তাই আছো বিমলা, অন্তৰে কান্দি আছে মোৰ, কিন্তু কাকো একো ক'ব পৰা নাই। ঘৰৰ পৰিস্থিতিবোৰ দেখা পায়। কি হ'বলৈ গৈ আছে নাজানো আৰু শুনক, এইবোৰ কথা মোক কৈ মোক আমনি নিদিব। মই তাক কেতিয়াও নিজৰ ল'ৰা বুলি নাভাবো। মোৰ ল'ৰা দুটাহে, চিন্ময় আৰু মানৱ। তেতিয়াহ'লে তুমি সৌৰভৰ পৰা যে টকা লোৱা, দৰমহাৰ আধা অংশ লোৱা, তুমি সিহঁত দুটাৰ পৰাও লোৱা। কিয় নিদিয়ে? চিন্ময়ে মোক নিবিচাৰিলেও দিয়া পইচা, সি বহুত ইনকাম কৰে। মই বুঢ়ী হ'লে মোৰ আচল পুত্ৰকেইটাহে মোক চাব, সৌৰভে মোক নাচায়। এই সৌৰভে মোক চাবতো নোৱাৰে, একো এডাল দিব নোৱাৰে। হ'ব, চাম বাৰু। চাই ল'ব। এতিয়া আমাৰ মানৱীয় চহৰত পঢ়ি আছে, কিছুদিনৰ পিছত সিও ঘৰলৈ আহিব। তেতিয়া আপুনি পঢ়ি থাকিব আপোনাৰ প্ৰীতি আৰু সৌৰভৰ লগত। কোন আহিল আকৌ এইখিনি সময়ত? ৰমলা, তই আহ ভিতৰলৈ আহ। বহিয়া, ইমান দুখে ভাগৰে আহিছে। বাইদেউ, তই ভালে আছ? আছো দেউ। এইকেইদিন ফ্ৰী আছিলো, সেইকাৰণে বোলো বাইদেউহঁতৰ ঘৰৰ পৰা আহোগৈ। ভালে কৰিলি দে ৰমলা। মোৰ বৰ ভোক লাগিছে, কিবা এটা খুৱাবিনে? হ'ব, এতিয়া মই কৈ আছো, লগতে আনি দিব। তই বচোন অলপ, মই আনোগৈ। বৰ ভোক লাগিছে, কিবা এটা খাই লওঁ। ঐ, তই এইবোৰ খাই কি কৰিবি হা? গোটেই দিনটো দেখোন খাই থাক পুতে আৰু মাৰে মিলি। হেঁপাহ নপলাই তোৰ? মই দেখোন ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই মা। তই মোৰ ওপৰত একো উপকাৰ কৰা নাই বুজিছ? তই পিছত খালেও হ'ব, তই এদিন নাখালে মৰি নাযাওঁ নহয়। মোৰ ভণ্টিজনী ইমান দিনৰ মূৰত আহিছে, তাই খাব এইখিনি। দে, তই খাব নালাগে। মায়ে মোক কেতিয়াও নিজৰ বুলি নাভাবে। ভণ্টি, এইখিনি খাই ল। বহুত ধুনীয়া হৈছে দেই খাবলৈ। খা, মই বনাইছো। প্ৰীতিটো একোৱে নকৰে, সতীয়া পুত্ৰৰ বোৱাৰী। তোৰতো নিজৰ বোৱাৰী নহয়, সেইকাৰণে তেনেকুৱা। গিৰিয়েকৰহে কাম কৰিব, তোৰনো কিয় কৰিব? ঘৰৰ পৰা বাহিৰ কৰি দে। থাকক দেও, চাকৰণিৰ দৰে আছে। বাইদেউ, তইচোন কৈছ একোৱে নকৰে। কৰে, কিন্তু অন্তৰৰ পৰা নকৰে কামবোৰ। হ'ব দে, মোৰ দেৰি হৈ আছে, মই যাওঁগৈ। হ'ব দে, মোৰ দেৰি হৈ আছে, যাওঁগৈ। যা, আকৌ আহিবি সোনকালে। ঠিক আছে দে। অকণমান সময়ৰ পাছতে প্ৰীতি পাকঘৰলৈ যায় আৰু দেখে যে শাহুৱেকে আৰু এখন প্লেটত পৰঠা আৰু চব্জি লয়। ঐ, তই কি কৰি চাইছ হা? এতিয়া তই কি মোৰ খোৱাৰ ওপৰতো নজৰ দিবি নেকি? মা, মোৰ বৰ ভোক লাগিছিলে, সেইকাৰণে মই ৰুটি এটা নিবলৈ আহিছিলোঁ খাবলৈ। দুটাই আছিলে, মই লৈ ল'লো আৰু নাই। তই কাম এটা কৰ, ৰাতিলৈ খাবি, এতিয়া নালাগে খাব। কিন্তু মা, কোনো কিন্তু চিন্তু নাই। মোৰ আকৌ ভোক লাগিছে, মই খাইছো। হ'লনে? তোৰ কি হ'ল? বেচেৰী প্ৰীতিৰ ভাগ্যত দুখেই দুখ, কিন্তু প্ৰীতিয়ে কাকো একোৱেই নকয়। প্ৰীতিয়ে সদায় কথা শুনিয়ে থাকিব লগা হয়। চাওঁ, আঁতৰ। প্ৰীতি, কিনো কৰি আছা? মই অফিচলৈ যাওঁ দিয়া। ৰাতিপুৱা 4টাতে উঠা, এনেই অলপ বহিছো, ভাগৰ লাগিছে যে। ঠিক আছে দিয়া নহ'লে। শুনাচোন, আমাৰ আকাশে মাৰ এলাৰ্ম ঘড়ীটো ভাঙিলে। কালি বল খেলি থাকোঁতে এলাৰ্ম ঘড়ীটোত লাগি ঘড়ীটো ভাগি থাকিলে। তুমি পাৰা যদি এটা মাক আনি দিবাচোন। মায়ে মোক কৈ আছে নতুন এটা ঘড়ী আনি দিবলৈ। তুমি পাৰিবানে আনি দিব? হ'ব, মই যেতিয়া দৰমহা পাম তেতিয়া আনি দিম বাৰু। সৌৰভ, তুমি বহুত চিন্তাত থকাৰ দৰে লাগিছে, কিবা টেনচনত আছা? প্ৰীতি, তুমিতো জানাই মই দৰমহা পাওঁ মাত্ৰ 15,000 টকা। সেই 15,000 টকাৰে আকাশকো পঢ়াব লাগে, ঘৰতো দিব লাগে। মই একেবাৰে চলিব নোৱাৰা হৈ গৈছো প্ৰীতি। হ'ব দিয়া সৌৰভ, তুমি চিন্তা নকৰিবা, সকলো ঠিক হৈ যাব। তুমি কিবা খালানে নাই পিছে? মোৰ কথা চিন্তা কৰিব নালাগে, তুমি খালানে নাই সেইটো কোৱা। খালো দিয়া, মই ৰুটি দুখন খাই আহিছো। ঠিক আছে দিয়া, নহ'লে তুমি যোৱা। মায়ে যদি তথাপি বুজি পালে হয়। মানুহজনৰ মুখৰ ফালে মই চাবই নোৱাৰো, বহুত দুখ লাগে। মায়েতো তেখেতক কেতিয়াও নিজৰ ল'ৰা বুলি নাভাবেই।
দেউতাই যিখিনি মৰম কৰে সেইখিনি মৰমৰ পৰাও বঞ্চিত কৰিব বিচাৰে মায়ে। হে ভগৱান, কেতিয়া এইবোৰ সকলো ভাল হৈ যাব? কেতিয়া মায়ে বাৰু আমাক নিজৰ বুলি ভাবিব? এই মানুহজনৰ কথা শুনি মোৰে একেবাৰে কাম নকৰা হৈ গৈছে। পিটি পিটি, মোলৈ চাহ একাপ লৈ আন। ইমান টাইম লাগিছেনে চাহ কাপ আনোতে? গৈছো মা। মা, এয়া আপোনাৰ চাহ। মা, মানৱ কেতিয়া আহিব? মানৱক কিয় লাগে হা? পইচা বিচাৰিবৰ কাৰণে? নাই মা, এনেই সুধিছিলো। ইমান সজা নেদেখুৱাবি। তোৰ আৰু তোৰ গিয়াৰৰ কথা মই ভালদৰে জানো। তই আৰু তোৰ গিয়াৰে মিলি মোৰ সৰু ল'ৰাকো বস কৰিব বিচাৰিছ। মোৰ সৰু ল'ৰাটোকো লুটিব বিচাৰিছ, মই জানো নহয়। এয়া তুমি কেনেকুৱা কথা কৈছা? আপুনি মনে মনে থাকক, মই চব জানো। মা, আমিনো মানৱৰ পৰা কিয় পইচা ল'ম? তোৰ মায়ে বাপে ইয়াকেতো শিকাই পঠিয়াইছে যতে যাওঁ তাকে লুটিবলৈ আৰম্ভ কৰি দিবি বুলি। মা, চুপ থাক। আমাৰ ঘৰখন খাই পেলালি তই। এতিয়া মোৰ মুখ চাই থাকিব নালাগে, যা ইয়াৰ পৰা। ঠাণ্ডাই হৈ গ'ল চাহখিনি। বেছি প্ৰীতি প্ৰীতি কৰি থকা হৈছে। কি খুৱাই লৈছে বাৰু এখেতক? চান্দিনী, তই ইমানবিলাক পইচা লৈ খোজাও? আপুনি মোক যোৱাৰ কথা কিয় সুধিছে? মই যদি নাযাওঁ? নহয় মানে মই এনেই সুধিছিলো। মই যদি নাযাওঁ মোক নৰখাব। মই বিউটি পাৰ্লাৰ যাবলৈ ওলাইছো। আপোনাৰ কি হ'ল? আপুনি মোক সুধিব নালাগে নহয়, আপুনি নিজৰ কাম কৰক। নাই নাই, তুমি যোৱা, মই তোমাক নৰখাও নহয়। মই এনেই সুধিছিলোহে। যোৱা বোৱাৰী, তুমিনো বিউটি পাৰ্লাৰলৈ গ'লে মই তোমাক কি ক'ম? যোৱা। ঠিক আছে। মোৰ ভাগ্যখন ইমান বেয়া। মায়ে চান্দিনীৰ লগত ইমান ভাল ব্যৱহাৰ কৰে আৰু মোক দেখিবই নোৱাৰে। মায়ে মোক কেতিয়াও নিজৰ বুলি নাভাবিবই নেকি বাৰু? মনোজ, আজি মানসীক দেখা পোৱা নাই, ক'ত গৈছে তাই? মানসী, আজি তাইৰ লগৰ ৰিজুৰ বিয়া নহয়, তালৈ গৈছে। তই এইবিলাক ক'ৰ পৰা গম পাৱ? মানৱে মানসীক বহুত ভাল পাইছিল, কিন্তু মানসীয়ে মানৱক ভাল পায় নে নাপায় সেইটো কোনোৱে জনা নাছিল। মানসী, কি কোৱা? মানা না তুমি কথাটো। 3 বছৰৰ পৰা তোমাৰ পিছে পিছে ঘূৰি আছো। পাগল নেকি? ছোৱালী কেনেকৈ প্ৰপ'জ কৰে? তুমিয়ে কোৱাচোন কেনেকৈ প্ৰপ'জ কৰে? তুমি যি কোৱা মই তাকে কৰিম। এই বিয়াখনত 300-400 মান মানুহ আছেই। তুমি এনেকুৱা কৰিব পাৰিবানে? ষ্টেজত গৈ পেলাই মোৰ নাম লৈ প্ৰপ'জ কৰিবলৈ? পাৰিলে কি তুমি হা বুলি ক'বা নেকি? কৈ দিম। কিন্তু পিছত না বুলি নক'বা। মই ভালদৰে জানো তুমি যে কৰিব নোৱাৰা। তুমি তাত গৈ তোমাৰ ভৰিখনে কঁপিব, মই ভালদৰে জানো। হ'ব বাৰু, চাই লওক। ঠিক আছে, যোৱা তেন্তে। মানসীয়ে কোৱা মতে মানৱে ষ্টেজলৈ গুচি গ'ল। সঁচাই পাৰিব নেকি সি? মানসীয়ে কোৱাৰ মতে মানৱে ষ্টেজলৈ গুচি গ'ল আৰু তাই কোৱাৰ দৰে তাৰ ভৰিখন কঁপিবলৈ ধৰিলে। মই কৈছিলো নে মানৱ, তুমি নোৱাৰা বুলি? গুচি আহা, তুমি একোডালে কৰিব নোৱাৰা। কিন্তু মানৱে বুকুত সাহস গোটাই ক'বলৈ ধৰিলে, মানসী, আই লাভ ইউ। আজি বহুত মানুহৰ আগতে মই তোমাক প্ৰপ'জ কৰিছো। মই তোমাক বহুত ভাল পাওঁ মানসী। তুমি মোৰ লগত বিয়া হ'বানে? মানসীয়ে কথাটো শুনি আচৰিত হৈ গ'ল। তাই ভাবিছিল মানৱে সকলো মানুহৰ আগতে কথাটো ক'বলৈ নোৱাৰিব। কোৱা না মানসী, হ'বানে তুমি মোৰ কইনা? হ'বানে তুমি মোৰ লগত বিয়া? ঠিক আছে মানৱ, এইটো আছিল মানৱৰ লাভ ষ্টৰী। কিন্তু মানৱৰ ঘৰত এই
তই চুপ থাক বুলি কৈছো নহয়, তই মোক কথাই নকবি। বাহ, মোৰ ল'ৰাই বিয়া পাতিলে, বহুত ভাল কৰিলি মানৱ। অঁ দেউতা। হে ভগৱান, মানৱ তুমি ছোৱালী পলুৱাই আনিলা? নহয় বৌ, পলুৱাই অনা নাই, তাত আমি ভালদৰে নিয়ম নীতি কৰি বিয়া পাতিয়ে লৈ আহিছোঁ। একো অনা নাই মানে, খালী হাতেৰে আহিছে? নাই নাই বৌ, খালী হাতেৰে অহা নাই। হয় নেকি? কি লৈ আনিছ? আমিও চাওঁ। প্ৰথমতে আমাক ভিতৰলৈকে আহিবলৈ দিয়া, তাৰপিছত সকলো কথা ক'ম। শাহুৱেকে ভাবিলে মানসীয়ে বহুত বস্তু আনিছে, সেইকাৰণে মানৱ আৰু মানসীক ভিতৰলৈ আহিবলৈ ক'লে। দেউতা মোক আশীৰ্বাদ কৰিব। মোৰ আশীৰ্বাদ মই মোৰ মৰমৰ বোৱাৰীজনীৰ ওচৰৰ পৰা আহোঁগৈ। আজিৰ পৰা মই তাইক বহুত মৰম কৰিম। ইমানবোৰ কথা কৈ দিলোঁ তাইক, বেয়া লাগিছে নহয় এতিয়া। আৰু মানৱৰ মাক মানসীক লগ কৰিবলৈ গ'ল। তোৰ মাৰৰ লোভ কেতিয়াও শেষেই নহয়। টকা বুলি ক'লে গোটেইজনী পাগল। তই মাৰৰ আগত এটা কথাই কবি, মানসী বহুত ধনী ঘৰৰ ছোৱালী বুলি কবি। মাৰক সেইটো ভ্ৰমতে থাকিবলৈ দে, নহ'লে বৰৰ নিচিনা তাইকো কিবা কিবি কৈ থাকিব। ঠিক আছে দেউতা। মানসী, অ' মানসী, কোৱা মানৱ। মই যাওঁগৈ দিয়া, তুমি ভালে থাকিবা। ঠিক আছে, যোৱা। আৰু শুনা, মাৰ কথাবোৰ ইখন কাণেৰে শুনি সিখন কাণেৰে উলিয়াই দিবা, তেতিয়াহে, নহ'লে তুমি বহুত কষ্ট পাবা। ঠিক আছে দিয়া, তুমি চিন্তা নকৰিবা, তুমি ধুনীয়াকৈ যোৱা। মই জানো মানৱ কোন কেনেকুৱা, মই সকলোকে ভালদৰে চিনি পাইছোঁ। মানসী, তোমাৰ মনটো ইয়াত বহুৱাব পাৰিছানে? বৌ, মোক এটা কথা কওকচোন। কোৱা। মই যেতিয়াৰ পৰা এইখন ঘৰত বোৱাৰী হৈ আহিছোঁ, তেতিয়াৰ পৰাই দেখি আহিছোঁ আপুনি ঘৰৰ সকলোবোৰ কাম অকলেই কৰে। কাপোৰ ধোৱা, বাচন মজা, ভাত বনোৱা, সকলোবোৰ। মই দেখি আছোঁ চান্দনী বৌ আৰু মায়ে দেখোন একোৱেই নকৰে। কি হ'লনো মানসী, মই নিজৰ মৰ্জিমতে সকলোবোৰ কৰোঁ। মই মানুহ দেখিলেই চিনি পাওঁ বৌ, আপুনি মিছা কথা কৈছে। আচলতে মানসী সৌৰভ মাৰ সতীয়া পুত্ৰ। ডাষ্টবিনত পৰি থাকোঁতে দেউতাই বাট ফুৰিবলৈ যাওঁতে পাই লৈ আহিছিলে, আৰু তেতিয়াই মায়ে সৌৰভক ৰখাব বিচৰা নাছিলে। দেউতাই সি জোৰ কৰি ৰখাইছিলে। তেতিয়াৰ পৰাই মায়ে সৌৰভক দেখিবই নোৱাৰে, আৰু সৌৰভে বেছি টকা ইনকাম কৰিব পৰা নাই। সেইকাৰণে মই বেয়া, সৌৰভ বেয়া। সেইকাৰণে মই গোটেই ঘৰৰ কাম চাকৰৰ দৰে কৰিব লাগে, আৰু চান্দিনীক বহুৱাই বহুৱাই খুৱাই একো এখন কামেই কৰিবলৈ নিদিয়ে। মই সকলোবোৰ কৰি থাকিলেও মই বেয়া, কিন্তু চান্দিনী একো নকৰিলেও ভাল মাৰ কাৰণে। আৰু সতীয়া পুত্ৰৰ কাৰণে সৌৰভক আৰু মোক একেবাৰে ভাল নাপায়। চান্দিনী বৈ দেখোন দিনৰ দিনটো ফেশ্বনতে বহি থাকে,
কাম বন কৰাটো দূৰৰে কথা। চান্দনী বহুত ধনী ঘৰৰ ছোৱালী, তাই একো কাম কৰিবই নাজানে। সেইকাৰণে মায়ে তাইক একো কাম কৰিবলৈ নিদিয়ে। অ' সেইটোহে কথা। চান্দনী বৌক কাম কৰিবলৈ মই শিকাই দিম। আপুনি চিন্তা নকৰিব বৌ। এনেকৈ নক'ব মানসী, মায়ে মোক বহুত গালি পাৰিব। আপোনাক আকৌ কিয় গালি পাৰিব মায়ে? এতিয়া এইখন ঘৰলৈ মই আহিলোঁ, আগৰ নিচিনা একোৱেই নহয়। সকলোবোৰ সলনি হ'ব লাগিব এইখন ঘৰত। চান্দনী বৌ, অ' মানসী, পিতি বৌক তেতিয়াৰ পৰাই চিঞৰি আছোঁ, কলা হৈছে নেকি বাৰু? খুব অথনি উঠিলোঁ, চাহ একাপ দিব পাৰেনে নোৱাৰে বাৰু? আপোনাৰ হাতত মেহেন্দি লাগি আছে নেকি বৌ? মানে মই নিজৰ চাহকাপকে নিজে বনাই খাম নেকি? অ' আপুনি নিজৰ কাৰণে চাহকাপো বনাই ল'ব নোৱাৰেনে? আপুনি একো এখন কাম নকৰাকৈ এনেকৈ বোৱাৰী হৈ খাবলৈ আহিছেনে? মানসী, আপুনি আপোনাৰ চাহকাপ নিজে বনাই লওক, অ'কে? মোক এনেকৈ কথা ক'বলৈ ইমান সাহস তোমাৰ? আজিলৈ মোক পিতি বৌয়ে এনেকৈ কৈ পোৱা নাই। সেইকাৰণেতো আপুনি পিতি বৌক ইমান নচুৱাব পাৰিছে। মোক কথা ক'বলৈ ইমান সাহস হ'ল তোমাৰ? ক'ত ইমান সাহস পালা? আপোনাৰ সাহসনো মই ক'ত দেখিলোঁ বৌ? আৰু এটা কথা, আপুনি আপোনাৰ ৰুমটো নিজে চাফা কৰি ল'ব। তই ৰহ, মই এতিয়া মাৰ আগত তোৰ কথাবোৰ সকলোবোৰ লগাই থৈ আহোঁ। তই এটা কথা জাননে, মায়ে যে মোকে সকলোতকৈ বেছি ভাল পায়। ৰহ পাবি ৰহ, মোক এনেকৈ কথা কোৱাৰ সাহস পালি তই? ঠিক আছে, মাৰ আগত কওকগৈ। অ'কে মা। বৌ, আপোনাক এনেকৈ কথা নক'লে আপুনি কিজানি কেতিয়াও ভালেই নহ'ব। আপুনি পিতি বৌৰ লগত বহুত অন্যায় কৰি আছে, আৰু মই এই অন্যায় হ'বলৈ নিদিওঁ। পিতি বৌ বহুত সহজ সৰল, আৰু সহজ সৰল পাই আপুনি বহুত কষ্ট দিছে। মা, অ' মানসী কচোন, মানসী বৰ ইমান সাহস কিয়? কি কৰিলেনো তাই? পিতি বৌক মই চাহ একাপ খুজিলোঁ, আৰু মানসী বৌয়ে আহি মোক ইমান বেয়াকৈ কৈছে আপুনি নিজৰ চাহকাপ নিজে বনাই খাব নোৱাৰে নেকি? আৰু বহুত কথা মা। হয় নেকি? মাতচোন তাইক। মই মাতো ৰহ। মানসী, অ' মানসী। অ' মা, চান্দনীয়ে তোৰ কথা কি কৈছে? তই বৈৰক কি কৈছিলি? মই কিবা ভুল ক'লোঁ নেকি মা? মই ভাবোঁ মই একো ভুল কথা কোৱা নাই। চান্দনী বৌয়েতো নিজৰ কামখিনি নিজেই কৰিব পাৰে। পিতি বৌয়ে নিজৰ কামখিনিৰ লগতে ঘৰৰ সকলোবোৰ কামেই কৰে। চান্দনী বৌয়ে যদি অকণমান সহায় কৰি দিয়ে, পিতি বৌয়েতো অলপ হ'লেও সহায় পায়। গোটেই দিনটো পিতি বৌয়ে কামেই কৰি থাকে। কিয়, তাইৰ ওপৰত তোৰ দয়া পৰিছে নেকি? তাই যিয়ে নকৰক, লাগিলে গোটেই দিনটো কৰি থাকক। কি হ'ল এতিয়া? কিয়, পিতি বৌ মেচিন নেকি? গোটেই ঘৰৰ কামবোৰ যে অকলে কৰি থাকিব? আৰু এওঁ কৰিব নোৱাৰে? মই দেখাততো এওঁৰ হাত ভৰিবোৰ সকলোবোৰ ঠিকে আছে, কিয় কৰিব নোৱাৰে নিজৰ কামবোৰ? মা, মানসীয়ে মোক কেনেকৈ কথা কৈছে চাওকচোন। মানসী, বোৱাৰী, তুমি বহুত ভাল কাম কৰিছা। অ' আপুনি পিতিকটো উঠালে, এতিয়া মানসীকো উঠাই লৈছে আপুনি। মূৰৰ ওপৰত উঠাই লওক আপুনি। এতিয়াৰ পৰা এইবিলাক নহ'ব মা। এতিয়া আমি সকলোবোৰে মিলিয়ে কাম কৰিব লাগিব। মানসী, এতিয়া তই কি এখন ঘৰ চলাবি নেকি? অ' মা, প্ৰয়োজন হ'লে চলাব লাগিব। কাৰণ আপুনিতো ভালকৈ চলাবই নোৱাৰিলে। এইজনী আহোঁতে ভাবিছিলোঁ বহুত সজা হ'ব। এই মুখখন ইমান চোকা, নতুন কেঁচিখনৰ নিচিনাও। মা, সেইকাৰণে আপোনালোকে মোৰ পৰা বাচি থাকিব, অলপ সাৱধানে থাকিব। সেই কেঁচিখনে যাতে আপোনাকেই নাকাটো। এতিয়াহে মিলিছে, কাঠক কাঠে পৰিছে। মা, আপুনি মানসীক কিয় একো কোৱা নাই? ৰচোন এজনী, মই দেখোন কৈ আছোঁ, কিবা এটা পিতিক ক'ব ল'লে তাই আহি মাজতে মাত দিয়ে, দেখিছনে নাই তই? মই কামবোৰ কৰিব নোৱাৰো আৰু মা। মানসীৰ কথাত শাহুৱেক আৰু চান্দনীয়ে পিতিৰ ওপৰত হুকুম চলাবলৈ বন্ধ কৰি দিলে। কাৰণ শাহুৱেকে মানসীক বহুত ধনী ঘৰৰ ছোৱালী বুলি ভাবিছিল, সেইকাৰণে মানসীক কথা ক'বলৈ ভয় কৰিছিল। মানসী, তুমি এয়া কি কৰিলা? তোমাৰ ভয় নালাগেনে? বৌ, উচিত কথাৰ কাৰণে যুঁজিবৰ বাবে কিহৰ ভয়? তুমি ইমান দিনে ইহঁতক কেনেকৈ সহ্য কৰিলা? থাকিলোঁ আৰু বাধ্যত পৰি থাকিব লগা হৈছে। এতিয়া তুমি চিন্তা নকৰিবা বৌ, মই আছোঁ নহয়। মই তোমাৰ লগত সদায় আছোঁ, তুমি একেবাৰে চিন্তা নকৰিবা। মানসী, তুমি অহাৰ পিছত এনে লাগিছে যেন মোৰ ভনী এজনী পাই গ'লোঁ। বৌ, তুমি মোক নিজৰ ভণ্টি বুলিয়ে ভাবিব পাৰা, মোৰো কোনো বা নাই। দেউতা, আপুনি ভাত খালে নাই? নাই খোৱাও, মোৰ আজি গাটো বহুত বেয়া। খাব আকৌ, আপুনি এনেই দুৰ্বল হৈ আছে। বাহ বাহ বাহ, শহুৰেকৰ লগত কি কথাও। কি ইমান কথা পাতিছ? কি হ'ল মা? এইজন মোৰ নিজৰ দেউতাৰ দৰে। মোৰ দেউতা দেখোন সৰুতেই ঢুকাই থাকিলে, আৰু মোৰ দেউতা এই পৃথিৱীত নাই। কি ক'লি? মই এজনী অনাথ ছোৱালী মা। কি ক'লি? তাৰমানে মানৱে মোৰ আগত মিছা পাতি দিলে? ৰম্ভা, তুমি ইমানেই লোভীয়া যে তোমাৰ আগত মিছা কথা ক'বলৈ বাধ্য হৈ পৰা যায় সকলো। কাৰণ মিছা কথা নোকোৱা হয়তো তুমি তাইক কেতিয়াও সোমাব নিদিলাহেঁতেন। এইজনী মোৰ ল'ৰাটোকো তাইৰ দৰে কৰি পেলালে। মোৰ কথা একো নুশুনাই হৈ গ'ল। মোৰ ল'ৰাই মোকে ফাঁকি দিব পৰা হ'ল।
তই তাক বস কৰি পেলালি আপুনিনো কাক নিজৰ বুলি ভাবিছে মা চুপ থাক মোৰ ল'ৰাটোক তই মোৰ পৰা কাঢ়ি নিলি নহয় মা মই কৈছো নহয় আপুনি কেতিয়াও মানুহ চিনিয়ে নাপালে আপুনি কেৱল টকাহে চিনি পায় ৰম্ভা তুমি ইয়াৰ পৰা যোৱাগৈ আমি কথা পাতি আছো নহয় আমাৰ মাজত নোসোমাবা দেউতা অ বোৱাৰী মই আপোনাক এটা কথা সুধোনে সোধা প্ৰীতিবয়ে কৈছে আপুনি প্ৰথমৰ পৰাই বোলে অন্ধ নহয় এনেকুৱানো কি হৈছিল যাৰ কাৰণে আপুনি অন্ধ হ'ব লগা হ'ল মানসী মোৰ ভাগ্যখন বেয়া আছিল বুলি ধৰা সেইকাৰণে মই অন্ধ হলো মই প্ৰীতিবয়কো সুধিবলৈ চেষ্টা কৰিছিলো কিন্তু প্ৰীতিবয়ে মোক একো নকলে তাইনো কেনেকৈ ক'ব বেচেৰীজনী একোৱেই নাজানে কি অ বোৱাৰী মই মোৰ পত্নী আৰু মোৰ ল'ৰাৰ কাৰণে অন্ধ হ'ব লগা হ'ল এয়া কি কৈছে দেউতা অ বোৱাৰী আপুনি আজি ক'তো যাব নোৱাৰে কিয় ৰম্ভা কি হ'লনো মই দেখোন কালিয়ে কাপোৰ চাপোৰ সকলোবোৰ পানীয়ে থৈ দিছো আজি মোৰ চকুৰ অপাৰেশ্যন আছে মই কৈছো নহয় অপাৰেশ্যন পিছতো কৰিব পাৰিব কিন্তু ডক্টৰে কৈছে আজি নকৰিলে মোৰ বহুত অসুবিধা হ'ব বহুত ডাঙৰ বিপদ আহিব পাৰে এই ডক্টৰবিলাকে পইচাৰ কাৰণে বহুত মিছা মিছা কথা কয় আপোনাৰ একো নহয় মায়ে ঠিক কথাই কৈছে দেউতা আজি আমাৰ ঘৰলৈ চান্দিনী আৰু চান্দিনীৰ মাক আহিব গতিকে তুমি ক'তো যাব নালাগে তই এইটো কথা কলি কিয় 2-3 দিন পিছত আহিবলৈ নকওঁ কিয় আজি দেউতাৰ অপাৰেশ্যন আছে বুলি নালাগে দেউতা তাইৰ কাৰণে বেলেগ ল'ৰা এটা চাইছে যদি মাক ইয়ালৈ আহিবলৈ নাপায় আজি তেতিয়াহ'লে তাইক বেলেগৰে বিয়া দি দিব হ'ব আজি আপুনি নগ'লেও হ'ব আজি যদি আপুনি অপাৰেশ্যন নকৰে তেতিয়াহ'লে আপুনি অন্ধ হৈ নাযায় নহয় ঠিক আছে মই বাৰু আজি নাযাওঁ যা দোকানৰ পৰা কিবা এটা লৈ আহ গোলা চোৰা মিঠাই চিঠাই যিমান পাৰ লৈ আহিবি ঠিক আছে মা সেইকাৰণে মই অন্ধ হৈ গলো কথাখিনি শুনি বহুত দুখ লাগিল দেউতা সেইকাৰণেতো মই কওঁ মই মোৰ পত্নী আৰু মোৰ ল'ৰাৰ কাৰণে অন্ধ হলো ঘৈণীয়েক ৰন্ধাই সিহঁত দুটাৰ কথা মনে মনে শুনি আছিলে মইতো আপোনাক অন্ধ কৰিলো এতিয়া মই কি কৰিব লাগে কওকচোন কি কৰিম মই মোৰ চকুকেইটা অন্ধ কৰি ল'ম নেকি চকুকেইটাকে ফুটুৱাই দিওঁ নহ'লে মই ফুটুৱাই দিয়া তোমাৰ ইমানখিনি সাহস আছে মই কিয় ফুটাম নিজৰ চকু জুৰি আপোনাৰ লগত অন্ধ হৈ বহি থাকিব নোৱাৰো নহয় মই মোৰ গাটো দেখোন বহুত বেয়া লাগিছে কি হৈছে বা বুকুখনে ইমান ধপধপাই আছে মৰিলো বুকুখন ইমান বিষ হৈছে কি হৈছে মোৰ মা কি হৈছে আপোনাৰ মানসী তই মোৰ লগত একো কথা নাপাতিবি যা মোৰ ওচৰৰ পৰা আঁতৰ হ মই জানো মা আপুনি বহুত কষ্ট পাইছে আপোনাৰ বুকুখন বিষ হৈছে মই ডক্টৰক মাতিব লাগিব কৈছো নহয় তই ইয়াৰ পৰা যা বুলি তোক মোৰ প্ৰয়োজন নাই মা তোক মোৰ প্ৰয়োজন নাই মা মোকেই কওকচোন মোক এগিলাচ গাখীৰ গৰম কৰি আনি দেচোন মই ঔষধ কেইটামান ল'ব লাগে প্ৰথমতে এই মানসীক পাৰ্মিশ্যন লৈ ল নহয় মা মানসীয়ে কিয় ৰখাব বাৰু আৰু শুন মোৰ মাজু ল'ৰা আৰু চান্দিনীক মই মাতা বুলি কগৈ উফ ইমান যে বিষাইছে হাত মাৰি মাৰি ধৰিছে বুকুখন নাজানো আৰু মাৰ হঠাতে কি হ'ল বৌ মোৰ লগত কথাও পাতিব বিচৰা নাই মই আজি মাৰ গাটো বেয়া আৰু তোমাকো কিবা বেয়া পাই আছে যেন লাগিছে বৌ মই চান্দিনী বৌ আৰু দাদাকো কৈ থৈ আহোঁ মায়ে মাতা বুলি ঠিক আছে যোৱা মায়ে বা সঁচাকৈ বেমাৰ যেন লাগিছে থোৱা বাদ দিয়া এইবোৰ কথা চিন্তা কৰি নাথাকিবা আমাৰ নিজৰ লাইফৰ কথা আছে নহয় চান্দিনী বৌ মাৰ কিবা হৈছে তোমালোক দুয়োজনকে মাতিছে মোকো মাতিছে নেকি দাদা গৈ আছো মায়ে বা আকৌ কিয় মাতিলে নিশ্চয় পইচা বিচাৰিবৰ কাৰণে চাগে সেইটোৱে হ'ব পইচা বিচাৰিবৰ কাৰণে চাগে মাতিছে তোমাৰ মা কিন্তু বহুত লোভীয়া অনবৰতে টকা টকাই কৰি থাকে এতিয়া কি কৰিম কোৱা মাতিছে যেতিয়া এপাকটো যাবই লাগিব ব'লা কি কয় এবাৰ চাওঁ তাৰপিছত দেখা যাব পাৰোঁ তেতিয়াই তালৈ সৌৰভ মানসী আৰু প্ৰীতি আহে হে ভগৱান মাৰ দেখোন বেছিহে হৈছে চান্দিনী আৰু চিন্ময়কো মাতচোন তহঁতে মোৰ এনেকুৱা লাগিছে মই কিজানি মৰিয়ে থাকিম আপুনি তেনেকৈ নক'ব মা আপোনাৰ একো নহয় মা আপোনাক এতিয়া আমি হস্পিটেললৈ যাম মই চবকে এটা কথা কওঁ প্ৰথমতে এই মানসীক মোৰ চকুৰ আগৰ পৰা আঁতৰ কৰি দে নহ'লে মই সময়তকৈ আগতেই মৰি যাম মানসীয়ে কান্দি কান্দি তাৰ পৰা গুচি যায় সৌৰভ সোনকালে এম্বুলেঞ্চ মাত মাৰৰ গাটো সঁচাকৈয়ে বেয়াও সোনকালে মাত মই বৰ কষ্টত আছো সৌৰভে এম্বুলেঞ্চক ফোন কৰিবলৈ গুচি যায় কিছু সময় পাছতে শাহুৱেকক হস্পিটেললৈ লৈ যায় সোনকালে ব'লা
মানসী ৰাতি 3টা বজাত কলৈ যায় মই মাৰ ঘৰলৈ যাওঁ কি কিন্তু কোনো কিন্তু নাই মই মাৰ ঘৰলৈ যাম বুলি কৈছো নহয় কিন্তু মাৰ দেখোন বহুত অসুখ হস্পিটেল আছে দাদা চান্দনী বৌপা যাওক আপুনি কিয় যাব লগা হ'ল আপুনি হস্পিটেলহে যাব লাগে সৌৰভ দাদা দেখোন হস্পিটেলতে আছে মোৰ মানুহজনী মাকৰ ঘৰলৈ যাবলৈ ওলাইছে মই কি তাইক অকলশৰে যাবলৈ দিম নেকি চাওঁ আঁতৰ হোৱা চিন্ময় কি কৈছে শুনা নাই আঁতৰ হোৱা সৌৰভ আমি ট্ৰিটমেণ্টখিনি কৰাইছোঁ বাৰু আপোনাৰ মাৰ হাৰ্টৰ প্ৰব্লেম আছে কি আমি অতি সোনকালে তেখেতৰ হাৰ্টৰ চাৰ্জাৰী কৰিব লাগিব ডক্টৰ যি কৰে সোনকালে কৰক খালি মা সুস্থ হ'ব লাগে তেখেতক বাৰু এতিয়া ঔষধ পাতি দি দিছোঁ এতিয়া তেখেতক আপোনালোকে ঘৰলৈ লৈ যাব পাৰিব 3-4 দিনৰ পিছত চাৰ্জাৰীটো কৰিব লাগিব কিন্তু তাৰ কাৰণে খৰচ হ'ব 1 লাখ মান টকা সৌৰভৰ হাতত 1 লাখ টকা দূৰৰে কথা 10,000 টকাও নাছিলে হে ভগৱান এতিয়া মই কেনেকৈ কি কৰিম কথাটো শুনি সৌৰভৰ মূৰত আকাশ ভাগি পৰিছিল কাৰণ সৌৰভে যিটো চাকৰি কৰে তাৰ চেলাৰী মাত্ৰ 15,000 টকাহে কিন্তু হঠাতে সি 1 লাখ টকা ক'ৰ পৰা যোগাৰ কৰিব কি বা হৈছে ঠিক নাই আৰু দাদা ইমান টাইম অহাই নাই দাদা আহিলে কি কৈছে ডক্টৰে কৈছে আৰু 4 দিনৰ পাছতেই মাৰ হাৰ্ট চাৰ্জাৰী কৰিব লাগিব তেতিয়াহে বোলে ভাল হ'ব সৌৰভ মাৰক ভালদৰে খুৱাই থৈ আহিছোঁনে খুৱাই থৈ আহিছোঁ দেউতা ডক্টৰে লৈ আহিবলৈ ক'লে আৰু 4 দিনৰ পাছতে বোলে হাৰ্টৰ অপাৰেশ্যন কৰাব হয় নেকি কিমানমান খৰচ হ'ব বুলি ক'লে 1 লাখ মান টকা লাগিব বুলি কৈছে ইমান খৰচ হ'ব কি কথাটো আছে মোৰ ল'ৰা চিন্ময় আছে নহয় আপোনালোকে চিন্তা কৰিব নালাগেতো সি কৰাব মোক অপাৰেশ্যন চিন্ময় আৰু চান্দনী এইখন ঘৰত এতিয়া নাই তোমাৰ অসুখ বুলি গম পাই ৰাতিপুৱা 3টামান বাজিতেই ঘৰ এৰি ওলাই গৈছে ৰাতিপুৱা 3টা বাজিতে মানসীয়ে লগ পাইছে তাই যোৱাটো দূৰৰে কথা মানসীয়ে চিন্ময়ক ক'লে চান্দনী বৌ যাই যাওক কিন্তু মাৰ অসুখ আপুনি যাব নালাগে নেকি তেতিয়া চিন্ময় কি ক'লে জানা মই মোৰ মানুহজনীক অকলে যাব দিব নোৱাৰোঁ 3টা বাজিতে ওলাই গৈছে তেতিয়াহে সিহঁতে তোমাৰ কাৰণে কোনো খৰচ কৰিব নাপাব কি মোৰ ল'ৰাই মোক এনেকুৱা অৱস্থাত এৰি থৈ গুচি গৈছে এইখিনি কথাকে মই তোমাক কিমান দিনৰ আগৰ পৰা বুজাই আহিবলৈ চেষ্টা কৰিছিলোঁ নাই এনেকুৱা কৰিব নোৱাৰে মোৰ ল'ৰাই এতিয়া কি হ'ব মা আপুনি চিন্তা নকৰিব বেছিকৈ আমি আছো নহয় সকলো ঠিক হৈ যাব তই মোৰ কথা কোৱাৰ মাজত উত্তৰ নিদিবি বুলি কৈছিলো নে নাই তোক মোৰ দেখিবলৈ মন নোযোৱা হৈছে তই মোৰ চকুৰ আগৰ পৰা আঁতৰি যা নহ'লে তোৰ মুখখন দেখিয়ে মই প্ৰয়োজনতকৈ আগতে মৰিম তুমি ইয়াত এনেকুৱা কথা কৈছা বোৱাৰীজনীয়ে দিন ৰাতি একো এটা নোখোৱা নোখোৱাকৈ তোমাৰ কাৰণে চিন্তা কৰি আছে আৰু তুমি আপুনি এইজনী কথা বেছিকৈ নুশুনিব এইজনী খাপ কেতিয়া আপোনাক খুটি দিয়ে ঠিক নাই অকণমান সাৱধানে থাকিব সকলো সৌৰভ আমি ইমানবোৰ পইচাৰ যোগাৰ ক'ৰ পৰা কৰিম আপোনালোকে বেছি চিন্তা কৰি নাথাকিব দেউতা মই কি কৰিব পাৰোঁ চাওঁচোন এতিয়া যাওক আপোনালোকে শুই লওকগৈ মানৱ তুমি যিমান পাৰা সোনকালে গুচি আহা মাৰ গাটো বহুত বেয়া হস্পিটেল লৈ গৈছে আৰু তেখেতে মোক বহুত বেয়া পাই আছে মানৱ মোক ভালদৰে মাতাই নাই আৰু মাক অতি সোনকালে হাৰ্টৰ চাৰ্জাৰী কৰিব লাগিব তাৰ কাৰণে 1 লাখ টকামান খৰচ হ'ব বুলি কৈছে চোৱা মানসী মোৰনো চাকৰি হোৱা কিমান দিন হৈছে পইচা দেখোন মোৰ ওচৰতো ইমান নাই তথাপিও মই যিমান পাৰোঁ যোগাৰ কৰিবলৈ চেষ্টা কৰোঁ বাৰু একো নহয় মানৱ তুমি চিন্তা কৰিব নালাগে আমি ইয়াতো অলপমান যোগাৰ কৰিছোঁ তুমি যিমান সোনকালে পাৰা আহি যোৱা ঠিক আছে তুমি খালি মাৰ ধ্যান ৰাখিবা মই যিমান পাৰোঁ সোনকালে ছুটীলৈ আহিবলৈ চেষ্টা কৰিম ঠিক আছে দিয়া কিয় তুমি ইমান টেনশ্যনত থকা নিচিনা লাগিছে কি হৈছে ছাৰ মোৰ মাৰ বহুত অসুখ মোক 1 লাখ টকাৰ বহুত প্ৰয়োজন মোক এটা লোন লাগিছিলে ছাৰ আমাৰ কোম্পানীটো ইমান ডাঙৰ নহয় হয় ছাৰ কিন্তু মোৰ মাৰ জীৱন আৰু মৰণৰ কথা আছে আপুনি বুজিবলৈ চেষ্টা কৰক ছাৰ 1 লাখ টকা তুমি এটা কণ্ডিশ্যনতে পাবা কওক ছাৰ মই যি টি কৰিবলৈ সাজু আছোঁ তুমি যদি নিজৰ চাকৰিৰ পৰা ৰিটায়াৰমেণ্ট লোৱা তেতিয়াহে 1 লাখ টকা পাবা কিন্তু ছাৰ মই দেখোন এইটো চাকৰি কৰি কিবা এটা কৰি চলি আছোঁ এইটো চাকৰি গ'লে মোৰ হাতত দেখোন একোৱেই নাথাকিব মই এইটো কথাত তোমাক একো সহায় কৰিব নোৱাৰিম এইটো তোমাৰ ডিচিশ্যন ঠিক আছে ছাৰ মই ভাবিবলৈ ক'ম বাৰু প্ৰীতি মই অফিচত ছাৰৰ লগত কথা পাতিলোঁ ক'লে ইমান ডাঙৰ কোম্পানী নহয় কোনো লোন চোন দিব নোৱাৰে এতিয়া কি কৰিব পইচা কেইটা নহ'লেও দেখোন নহ'ব মাৰ জীৱন মৰণৰ কথা আছে তাকে সেও কিন্তু এটা উপায় কৈছে কি মই যদি চাকৰি ৰিটায়াৰমেণ্ট লওঁ ৰিটায়াৰমেণ্ট হিচাপে 1 লাখ টকা দিব বুলি কৈছে কিন্তু মোৰ এই চাকৰিটো গুচি গ'লে মোৰ দেখোন হাতত একোৱেই নাথাকিব এইটো কৰিয়ে কিবা এটা কৰি চলি আছিলোঁ সৌৰভ চাকৰিটো গ'লে তুমি কিবা এটা কৰিও চাকৰি এটা পাবা কিন্তু মা গুচি গ'লে আৰুতো নোপোৱা তুমি ঠিকেই কৈছা আমিতো মাৰ কাৰণে এইখিনিকে নকৰি কি কৰিম কোৱা তুমি তোমাৰ চাকৰিটো এৰি দিয়া ৰিটায়াৰমেণ্টটো লৈ লোৱা প্ৰীতি
ময়ো এইটোৱে কৰিব বিচাৰিছিলো, কিন্তু তোমাক সোধাটো মই প্ৰয়োজন বুলি ভাবিলো, সেইকাৰণে সুধিলো। ৰবাচোন, মই মা আৰু দেউতাৰ ওচৰৰ পৰা আহোঁ। ঠিক আছে, যোৱা। ডাঙৰ হোৱালৈকে আজিলৈ তাক মই নিজৰ ল'ৰা বুলি নাভাবিলো, কিন্তু সি আজি মোৰ কাৰণে ইমান ডাঙৰ বলিদান দিলে। যিটো তোমাৰ আচল ল'ৰা আছিল সেইটোৱে তোমাক এৰি থৈ গুচি গ'ল, আৰু যিটোক তুমি সতীয়া পুত্ৰ বুলি ভাবিছিলা সেইটোৱে আজি ইমান ডাঙৰ বলিদান দিলে, কেৱল তোমাৰ কাৰণে। বহুত বেয়া আছিলো মই, সেইকাৰণে চাগে ভগৱানে মোক ইমান ডাঙৰ বেমাৰ এটা দিছে। হে ভগৱান, মোক ক্ষমা কৰি দিয়া। মই সৌৰভৰ লগত, পিতৃৰ লগত বহুত বেয়া কৰিলো, বহুত অন্যায় কৰিলো। আনকি মই আকাশকো নিজৰ নাতি বুলি ভবা নাছিলো। আইতা, আইতা, তোমাৰ ভাল হ'ব, তুমি চিন্তা নকৰিবা। আকাশ, তুমি নাকান্দিবা আইতা, দেউতা আৰু মায়ে লৈ যাব নহয় তোমাক ডক্টৰৰ ওচৰলৈ। দাদা, মানসী, তুমি আমাৰ অফিচলৈ কিয় আহিলা? আপুনি বোলে চাকৰিটোৰ ৰিটায়াৰমেণ্ট ল'বলৈ আহিছে। আপুনি জানেনে কি কৰিবলৈ ওলাইছে? আপুনি এইটো কৰাৰ পাছত আপোনাৰ হাতত একোৱে নাথাকিব। আপুনি কি কৰি চলিব দাদা? আকাশক পঢ়াব লাগিব, স্কুল ফিজ আছে। আপুনি চিন্তা কৰিছেনে? আপুনি এইবোৰ কৰাৰ কোনো প্ৰয়োজন নাই দাদা। নহয় মানসী, মই মাৰ কাৰণে সকলো কৰিব পাৰো। মই যদি এইটো নকৰো তেতিয়াহ'লে মা কেতিয়াও ঠিকেই নহ'ব। নালাগে দাদা, আপুনি চাকৰি ৰিজাইন দিয়াৰ কোনো প্ৰয়োজন নাই। মোৰ মাৰ ঘৰৰ পৰা দিয়া অলপ গহনা আছিলে, সেইখিনিকে মই বেচি দিম। মানসী, তুমি ইয়াক কি কৈছা? তোমাক তোমাৰ মামাই কিমান মৰমত দিছিলে। দাদা, এয়া মোৰ মাৰ সম্পত্তি আছিলে, মাৰ গহনা আছিলে, কিন্তু এইজনীওতো মোৰেই মা। এইখিনি দিলে যদি মাৰ জীৱনটো বাচে তেতিয়াহ'লে মোক আৰু কি লাগে? নহয় মানসী, মই ল'ব নোৱাৰো। দাদা, আপোনাক মোৰ শপত দিছো, প্লিজ আপুনি আপোনাৰ চাকৰিটো এৰি নিদিব। ঘৰলৈ বলক, মোৰ গহনাখিনি লৈ যাওক আহি, কিন্তু এইটো কথা কাৰো আগত নকব। মানসী, মাকক অপাৰেশ্যন কৰি ঘৰলৈ লৈ আহিল আৰু মাক সম্পূৰ্ণ সুস্থ হৈ উঠে। সৌৰভ, তোক বহুত বহুত ধন্যবাদ। আজি তই নোহোৱা হলে মই কিজানি কেতিয়াও জীয়াই নাথাকিলোহেঁতেন। মানৱ এতিয়া ঘৰলৈ আহিছিল। এইটো মোৰ কৰ্তব্য আছিল মা, কিন্তু মোৰ কাৰণে নহয়। মানসীয়ে দাদাইকৰ কথাটো সলাবলৈ ধৰে। মা, আপুনি ঘৰলৈ আহিলে যেতিয়া এতিয়া আৰু আপোনাক একো হ'বলৈ নিদিওঁ। আমি আপোনাক পুৰা ধ্যান ৰাখিম। তই চুপ থাক বুলি কৈছো নহয়। মা, এনেকৈ নকব প্লিজ। ৰম্ভা, এতিয়া এইবিলাক বাদ দিয়া না। এতিয়া সকলোবোৰে মিলা প্ৰীতিৰে থাকিলে হ'ল আৰু। কিন্তু মই মানসীক ক্ষমা কৰি দিয়া নাই, কিন্তু সৌৰভ আৰু প্ৰীতিকহে মই নিজৰ কৰি লৈছো। মা, মানসীক প্লিজ একো নকব। মানৱ, তই যদি বিচাৰ তোৰ ঘৈণীয়েৰক চহৰলৈ লৈ যাব পাৰ। এটাতো গ'লে তইও যা, তহঁত দুয়োটাই একেলগে থাকিবি। হ'ব মা, আমি যামগৈ। মা, দাদা, মোক ক'বলৈ দিয়া মানসী। মা, আজি যদি মানসী নহ'লেহেঁতেন তুমি হয়তো কেতিয়াও ভাল হৈ নুঠিলা হয়, আৰু ময়ো চাকৰি অবিহনে থাকিব লগা হ'ল হয়। মানে তোমাৰ চিকিৎসা কৰাবৰ কাৰণে মানসীয়ে নিজৰ গা গহনা সকলোবোৰ মোক বেচি দিবলৈ ক'লে, আৰু মোক চাকৰিটোৰ পৰা ৰিজাইন দিয়াৰ পৰা বচালে। আজি এই সকলোবোৰ মানসীৰ কাৰণে সম্ভৱ হৈছে, সৰু বোৱাৰীৰ কাৰণে সম্ভৱ হৈছে। এই কথাটো শুনি মাকৰ চকুতে চকু পানী ওলাই গ'ল। মানসী, মোক ক্ষমা কৰি দে আই। কি কথা কৈছে মা? আপুনি মোৰ নিজৰ মাৰ দৰে। আপুনি মোক ক্ষমা খুজি কিয় লাজ দিছে? তহঁতৰ লগত মই বহুত অন্যায় কৰিছিলো, মোক তহঁতে সঁচাকৈ ক্ষমা কৰি দে। আজিৰ পৰা আমি সকলোবোৰ মিলা প্ৰীতিৰে থাকিম। মা, তোমাৰ বোলে অপাৰেশ্যন হৈছিল, মই গমেই পোৱা নাছিলো। মা, সকলোবোৰ ঠিকে আছে নে? মোৰ ঘৰৰ পৰা তহঁতে ওলাই যা।
নিজৰ পুত্ৰৰ নামত তহঁতে কলংক। মোৰ চকুৰ আগৰ পৰা আঁতৰি যা তহঁতে। মই সাপ পুহি আছিলো, তহঁতৰ দুইটাকে মই নিজৰ বুলি ভাবিছিলো, আৰু যাক মই সৰুৰে পৰাই ইমান বেয়া ব্যৱহাৰ কৰিছিলো, অকণমানো মৰম কৰা নাছিলো, আজি তাৰ কাৰণে মই সুস্থ অৱস্থাত দেখিবলৈ পাইছ। মানসীয়ে মোৰ কাৰণে কি কৰিছে জানো? গোটেই গহনাবিলাক বেচি দিছে। আনকি মই যাক খতীয়া পুত্ৰ বুলি ভাবিছিলো, সৌৰভে চাকৰি পৰ্যন্ত ৰিজাইন দিবলৈ কৈছিলে, কিন্তু তহঁতৰ দুইটা কি কৰিলি? তহঁত দুইটাই মোৰ বেমাৰ বুলি ৰাতি 3টা বাজিতে পলালি। মা তেনেকৈ নকবা। এনে